ৰাজ্যজুৰি প্ৰাথমিক শিক্ষক কৰ্মচাৰীৰ বিক্ষোভ। দেশৰ শিক্ষক কৰ্মচাৰী সমাজক কোম্পানীৰ ওচৰত বন্দুকীত হ'বলৈ প্ৰয়োগ কৰা নীতি কেতিয়াও মানি লোৱা নহয়। উল্লেখযোগ্য যে 2004 চনৰ পৰা দেশৰ শিক্ষক কৰ্মচাৰীসকলক কেন্দ্ৰ চৰকাৰে নতুন পেন্সন নীতি অধীনলৈ আনিছিল। তেতিয়াৰে পৰা ইয়াৰ বিৰুদ্ধে দেশৰ শিক্ষক কৰ্মচাৰীয়ে সংগ্ৰাম চলাই আহিছে। সংগ্ৰামৰ তীব্ৰতাত শংকিত চৰকাৰে NPSৰ পৰিৱৰ্তে UPS প্ৰৱৰ্তন কৰাৰ পোষকতা কৰে। যদিও এই ব্যৱস্থাক প্ৰাথমিক শিক্ষক সমাজে পাপ বুলি অভিহিত কৰিছে, নামত সুনিশ্চিত পেন্সন বুলি অভিহিত কৰিলেও পে আউট ব্যৱস্থা, য'ত নিজে জমা দিয়া ধনৰাশিও ঘূৰাই পোৱাৰ অৱকাশ নাই, তেনে ব্যৱস্থা পৰিহাৰ কৰি পুৰণি পেন্সন নীতিক পুনৰ প্ৰৱৰ্তনৰ দাবীত আহ্বান জনোৱা হ'ল।